অসমৰ লোকসভাৰ যিকেইখন সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ মাজত আটাইতকৈ এতিয়া আকৰ্ষণীয় যুদ্ধ আৰম্ভ হৈছে নগাঁও লোকসভা। নগাঁও লোকসভাত এতিয়া ধৰ্মীয় ৰাজনীতি আৰম্ভ হৈছে পূৰ্ণগতি। নামাজ পঢ়াক লৈ এইকেইদিন বিতৰ্কৰ সূচনা হৈছে। বদৰুদ্দিন আজমলৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মালৈকে গৌৰৱ গগৈ নামাজক লৈ কৈছে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিৰ প্ৰাৰ্থীক বুৰ্খা পিন্ধিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। কিয় আহ্বান জনাইছে সেই বিষয়ে জনাম। তাৰ আগতে জনাওঁ যে আজি AIDFৰ এখন সভাত এজন বক্তা আহিছিল। বক্তাজনৰ নাম কম্পিউটাৰ মৌলানা। কম্পিউটাৰ মৌলানাই 126টা সমষ্টিৰ নাম ভালকৈ জানে। কি ধৰণে 126টা সমষ্টিৰ নাম কৈছিল সেয়া চাই লওক কম্পিউটাৰ মৌলানাৰ ভাষ্য। ভারতের 17তম লোকসভা নির্বাচনত AIDF তৃতীয়বাৰৰ ভাৱে মাত্ৰ 3খন আসনত প্ৰাৰ্থী দিছিল, এখন আসন লাভ কৰিছে। এইবাৰ মনত ৰাখিব আমি 3খন সমষ্টিত প্ৰাৰ্থী দিছো, নগাঁও, ধুবুৰী, কৰিমগঞ্জ। ইয়াত 3টা আমি জিকিম আৰু 2026ত হ'বলগীয়া অসমৰ 16তম বিধানসভা নিৰ্বাচনত AIDFে 126টা সমষ্টিত খেলিব। যেনে তিনিচকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ডমডমা, হলদিয়া, ডিব্ৰুগড়, মৰাণ, লাহোৱাল, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, চাবুৱা, লখিমপুৰ, নাওবৈচা, বেফুৰীয়া, ধেমাজি, জোনাই, ঢকুৱাখানা, শিৱসাগৰ, আমগুৰি, নাজিৰা, হাবৰা, সোণাৰী, থাউৰা, যোৰহাট, মাজুলী, তিতাবৰ, মৰিয়ানী, টিয়ক, গোলাঘাট, বোকাখাট, সৰুপট্টা, খুমটাই, ঢেৰগাঁও, মংগলদৈ, শিপাজাৰ, কালেগাঁও, পানেৰী, কোজাৰগুৰি, দলগাঁও, বৰছলা, ঢেকিয়াজুলি, ৰাঙাপাৰা, তেজপুৰ, চুতীয়া, বিশ্বনাথ চাৰিআলি, বিহালী, গহপুৰ, নগাঁও, দিহিং, বটদ্ৰৱা, ৰূপপুৰী, চামগুৰি, কলিয়াবৰ, বৰমপুৰ, ৰহা, যমুনা, হোজাই, লামডিং, জাগিৰোড, মৰিগাঁও, জাগিৰোড, লাহৰীঘাট, বকো, ছয়গাঁও, পলাশবাৰী, কমলপুৰ, হাজো, গুৱাহাটী, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, জালুকবাৰী, দিছপুৰ, ৰঙিয়া, নলবাৰী, তামুলপুৰ, ধৰ্মপুৰ, বৰগেট্টি, বৰমা, চাপাগুৰি, বৰপেটা, জনিয়া, বাগবৰ, সৰুগেট্টি, চেংগাপাটা, সৰবুক, ভৱানীপুৰ, ভংগাইগাঁও, পূব কোকৰাঝাৰ, ভংগাইগাঁও, বিজনী, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পূব কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ, গোসাইগাঁও, চিডনী, ধুবুৰী, মানকাছাৰ, দক্ষিণ শালমাৰা, গৌৰীপুৰ, গোলগঞ্জ, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, দুধনৈ, কাৰ্বি আংলং, হাফলং, ডিফু, বোকাজাৰ, হাওৰাঘাট, বৈতালাংশ, বৰাক উপত্যকা, ৰাতাবাৰী, পাচাৰকান্দি, হাইলাকান্দি, বদৰপুৰ, শিলচৰ, দহলাই, হোগলাই, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, কাটলিচাৰা, আলগাপুৰ, লখিমপুৰ, বৰখলা, কাটিগড়া, এই 126টা সমষ্টিত খেলিম। মনত ৰাখিব অসমত 14খন লোকসভা সমষ্টি আছে। ডিফু, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, মংগলদৈ, তেজপুৰ, কলিয়াবৰ, নগাঁও, গুৱাহাটী, বৰপেটা, ধুবুৰী, শিলচৰ, কৰিমগঞ্জ, কোকৰাঝাৰ। এই 14টাৰ ভিতৰত 3টাতে আমি প্ৰাৰ্থী দিছো আৰু 3টাতে আমি জিকিম ইনশাআল্লাহ। ইয়াত কোনো সন্দেহ নাই। বদৰুদ্দিন আজমল জিন্দাবাদ, AIDF জিন্দাবাদ। কম্পিউটাৰ মৌলানাই খুব ধুনীয়াকৈ কথা কৈছে। মাত্ৰ কম্পিউটাৰ মৌলানাৰ কম্পিউটাৰৰ কিছু আপডেটৰ প্ৰয়োজন আছে। তেওঁ যিবোৰ সমষ্টিৰ নাম কৈছে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ সমষ্টিৰ নাম কৈছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত বহুকেইটা সমষ্টিৰ নাম সলনি হৈছে। যি কি নহওক, এতিয়া নামাজক নহয়, এইবাৰ বুৰ্খাক লৈ ৰাজনীতি আৰম্ভ হৈছে নগাঁও। একে লেঠাইৰে তৃতীয় দিনৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে বদৰুদ্দিন আজমলে। নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে AIDFৰ মুৰব্বীজনে। মঙলবাৰৰ দিনটোতো নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমলে। মুছলমানৰ ভোট বিচাৰি প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰাই এতিয়া টুপি পিন্ধিছে। কেৱল টুপি পিন্ধিলেই মুছলমান মহিলাই ভোট নিদিব। মুছলমানৰ ভোট পাবলৈ হ'লে মুছলমান মহিলাৰ কাষ চাপিব লাগিব। ইয়াৰ বাবে প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰা বুৰ্খা পিন্ধিবলৈ আহ্বান আজমলক। নমস্কাৰ, আপোনালোক ভালে আছেন? ইনশাআল্লাহ সব ভালো। ইলেকশন ভাল আছে। আমার ক্যান্ডিডেট জিকিব ইনশাআল্লাহ। আপোনালোকে জিকাব ইনশাআল্লাহ। নকলি টুপিওয়ালা হাৰিব, টুপিওয়ালা জিকিব। মই এতিয়া মোৰ বন্ধু হয় প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰাৰ ফটো দেখিছোঁ। বাকী ইমান ভাল মানুহ আছে, আমি তাৰ লগত বন্ধুত্ব কৰোঁ। ভয় খাই আছোঁ, বাবাৰে কোনদিন গুলি মাৰি দিব, কাক উঠাই লৈ যাব, এইসব তাৰ কেয়াৰ খেলা শুনি আছোঁ। এতিয়া মোৰ এটাই পৰামৰ্শ দুইজনৰ, আপোনালোকে টুপি পিন্ধি কলমান নকৰি ঈদগাহত গৈ দুইজনে ডেইলি নমাজ পঢ়িছে। যেতিয়ালৈকে কলনা নপঢ়ে এই গৈ এক্টিং করে শ্রদ্ধা করলে একটু নহব। আপনারা একটা ভুল করে আছে। আমার পপুলেশনের 50% থেকে বেশি
আজিকালি মহিলা আপোনালোকে খালি টুপি পিন্ধি গৈছে এতিয়া আপোনাৰ 50% গুৰুত্ব নাপায় আপোনালোকে ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ বুৰ্কা পিন্ধি ঘূৰাইছে কি কৰিব বুৰ্কা পিন্ধি ঘূৰাইছে পুৰুষে বুৰ্খা পৰিধান কৰি মহিলাৰ ঘৰত গ'লে কি কৰিব লাগে প্ৰদ্যুৎ সুৰেশে বুৰ্খা পিন্ধি মহিলাৰ কাষলৈ গ'লে পুৰুষে কি কৰিব তাৰো পৰামৰ্শ আগবঢ়ালে আজমলে যেতিয়া বুৰ্খা পিন্ধি দুইজন আহিব আপোনালোকে কি খাতিৰ কৰিব লাগে এইটোতো জানেই না নাজানে মহিলা হ'ব লাগে এইটো বুজাব লাগিব নেকি আপোনাৰ বাৰীত যদি কোনো এজন পুৰুষ বুৰ্খা পিন্ধি আহি সোমাই যায় তাৰ কি সমস্যা কৰিব লাগে মেহমান নৱাজি কেনেকুৱা কৰিব লাগে জানেতো পাৰিব ইনশাআল্লাহ এই সকল দুইজনী আপোনালোকৰ দুশ্মন প্ৰদ্যুৎ বৰদলৈ আপোনালোকে 5 বছৰ থাকছে কোনো এটা মুসলমানের সমস্যা উঠাইছে নাকি হ্যাঁ না বলেন জোরে ঘটনা মারবো 5 বছর জীবনে না নদীর সমস্যা না আপনার ল'ৰা ছোৱালীৰ চাকরির সমস্যা না আপনার জমিনের পাট্টার সমস্যা না এনআরসির সমস্যা না ডিপুটার সমস্যা না ডিটেনশন ক্যাম্পর সমস্যা কোনো এটা ম্যাটারের উপর প্রদ্যুৎ বরদলৈৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এই সভাখনত সৰব হৈ পৰে বদৰুদ্দিন আজমল প্ৰদ্যুৎ বৰদলৈক মাঘেৰিটাৰ ব্যক্তি বুলি অভিহিত কৰি কয় নগাঁৱৰ মুছলমানে প্ৰদ্যুৎ বৰদলৈক কিয় ভোট দিব প্ৰদ্যুৎ বৰদলৈ কুকুৰ পোহে বুলি উল্লেখ কৰে বদৰুদ্দিন আজমলে কংগ্ৰেছে আমাক ইমান বুৰ্বক পাবে যে 64% আমাৰ মানুহৰ ভোট আছে মিয়া মানুহৰ ভোট আছে মাৰ্গ্ৰেডৰ পৰা এজনক আনি যাৰ ঘৰ ক'ত আছে কেউ নাজানে ক'ত যাব লাগিব এটা স্ত্ৰী পৰে কাক যাব লাগিব দিল্লী যাব লাগিব গুৱাহাটী যাব লাগিব শুনিছো তেখেত ঘৰত কুত্তা পালে এংগেজমেণ্ট হাউ ইউ ডকি কাম ডকি আপোনালোক গেলে বলব ডকি আপোনালোক ডংকি হ'ব না হি ডংকি হ'ব কোনে ডংকি হ'ব হি ডংকি হ'ব এইটো কাৰণে ইমান মূৰ্খ হ'ব নালাগে এই সভাখনত বদৰুদ্দিন আজমলে বাৰে বাৰে কটাক্ষ কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা এটা সময়ত আলফাৰ সৈতে জড়িত আছে সেয়েহে সেই প্ৰসংগ বাৰে বাৰে উত্থাপন কৰে বদৰুদ্দিন আজমলে আমিনুল জিন্দাবাদ কালা চাবি জিন্দাবাদ হাজি আমিনুল জিন্দাবাদ আর প্রদ্যুৎ বরদলৈ গো আউট প্রদ্যুৎ বরদলৈ গো আউট প্রদ্যুৎ বরদলৈ গো আউট আর সুরেশ কি সুরেশ বোরা মুর্দাবাদ না আমি মুর্দাবাদ নগো ভাই আলফার মানুষ রাতে এক গুলি মেরে শেষ করে দেবো মই নকম বহুত ভয় লাগে ভাই ছোৱালী এটিম হৈ যাব মই কি কৰিম ভাই আমি আউট সুৰেশ বৰা হাজি আমিনুল কালা চাবি আমির শরীয়ত চম্পক কলিতা আমার প্রেসিডেন্ট সাহেব বাদল ভাই মুছলমানৰ ভোট বিচাৰি প্ৰদ্যুৎ সুৰেশে নামাজ পঢ়িছে ভোটৰ বাবে মুছলমানৰ টুপি পিন্ধিছে প্ৰদ্যুৎ সুৰেশে ভোট বিচাৰি মই কপালত তিলক লোৱা নাই আমিনুল ইছলামৰ ঘোষণা মন্দিৰত গৈ তিলক লগাই পূজা কৰি ভোটৰ কাৰণে মই কোনোদিন কৰা নাই কিন্তু আজি প্ৰদ্যুৎ বৰদলৈ সুৰেশ পৰাই এইবাৰ পাক্কা মুছল্লি হৈ গ'ল টুপি লগাই তেওঁলোকে মানে একদম আৰবী ৰুমাল লৈ তেওঁলোকে ঈদৰ নামাজ পঢ়িছে খানকাত গৈ ইফতাৰ কৰিছে ইমাম চাহাবৰ লগত মিম্বাৰত বহিছে পাক্কা তেওঁলোকৰ নিচিনা মুছল্লি আৰু আমাৰ লগত নাই ইমান মুছল্লি হৈ গ'ল একমাত্ৰ আমাৰ ভোটৰ লোভত তোমালোকৰ ইমানেই দৰদ আছিল মাইনৰিটি কেণ্ডিডেট কিয় নিদিলা তেওঁলোকে পাক্কা মুছল্লি হৈ গ'ল একমাত্ৰ নাটক ভোটৰ কাৰণে আৰু সেইকাৰণে সিদিনা ৰহা সমষ্টিত এজন হিন্দু লোকে মোক কৈছে ছাৰ এইবাৰ আমাৰ কেণ্ডিডেট তিনিজন টুপিৱালা তিনিজন কেণ্ডিডেট টুপিৱালা আপুনিতো আজীৱন টুপি পিন্ধে সুৰেশ বৰাও টুপি পিন্ধি মছজিদে প্ৰদ্যুৎ বৰদলৈ টুপি পিন্ধি মছজিদে আমি চিন্তা কৰি আছো ভোট কাক দিম যদি টুপিৱালা কে দিব লাগে তেনেহ'লে অৰিজিনেল টুপিৱালাক দিম যোনে জোতে
নগাঁৱৰ AIDFৰ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰা মতে এইবাৰ নিৰ্বাচনৰ অন্তত প্ৰদ্যুৎ বৰদলৈতকৈ আমিনুল ইছলামে অধিক হিন্দু ভোট পাব, কিয়নো বহুকেইটা সমষ্টিৰ হিন্দু ভোটাৰে এইবাৰ AIDFৰ প্ৰতি আকৰ্ষিত হৈছে। পুৰণা বিজেপি কৰ্মী ক্ষুব্ধ হৈ তেওঁলোকে যিমানে মোৰ লগত যোগাযোগ কৰি আছে, সম্পৰ্ক কৰি নামৰে আমাৰ ইনচাফ তেখেতৰ লগত যিমানে যোগাযোগ কৰি আছে, আজি মই নিশ্চিত প্ৰদ্যুৎ বৰদলৈ যিমান হিন্দু ভোট পাব তাতকৈ বেছি ভোট মই পাম হিন্দু ভোট। তেওঁলোকে মনে মনে মোক চাপৰ্ট কৰি আছে আৰু তাৰ লগে লগে আমাৰ 12 লাখ মাইনৰিটি ভোটৰ অন্তত 80% মই পাম। গতিকে এইবাৰ যুদ্ধ মোৰ লগত বিজেপিৰ যুদ্ধ হ'ব আৰু সুৰেশ বৰাক অন্তত 3 পৰা 5 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিব পাৰিম বুলি ইনশাআল্লাহ আজিৰ পৰা মই নিশ্চিত। নগাঁৱৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযানত ক্ৰমাৎ ধৰ্মীয় ৰাজনীতি আৰম্ভ হৈছে। নগাঁৱত হিন্দুতকৈ মুছলমানৰ ভোটাৰৰ সংখ্যা অধিক হোৱাৰ বাবে মুছলমানৰ ভোট পাবলৈ প্ৰায় প্ৰতিজন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।